শেহতীয়াভাৱে উত্তৰ প্ৰদেশ চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে কি কৰিছে? উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু যোগী আদিত্যনাথে এটা সিদ্ধান্ত লৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়টো মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ বিধানসভাত নিজে উল্লেখ কৰিলে আৰু দৰমহা বৃদ্ধি কৰা সন্দৰ্ভত তেওঁলোকে প্ৰস্তাৱ ল'লে আৰু সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিলে। উত্তৰ প্ৰদেশত কাৰ চৰকাৰ? বিজেপিৰ চৰকাৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশত যদি যোগী আদিত্যনাথে পাৰে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰিব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব? উত্তৰ প্ৰদেশ চৰকাৰে যদি পাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় নোৱাৰিব? উত্তৰ প্ৰদেশে পাৰিব, অসমে নোৱাৰিব। এনেকুৱা কিবা কথা আছে নেকি? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শেহতীয়াভাৱে চৰ্চা হয় যে ভাৰতবৰ্ষত এনেকুৱা দুগৰাকী নেতা আছে। এগৰাকী হৈছে যোগী আদিত্যনাথ, আনগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। এই দুগৰাকী নেতাৰ প্ৰসংগ, এই দুগৰাকী নেতাৰ কথা চৰ্চা হৈ থাকে। কিয় চৰ্চা হৈ থাকে? দুইগৰাকী নেতাই সদায় হিন্দুত্ব এই বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰে আৰু যিবোৰ মন্তব্য সংবাদ শিৰোনামত থাকে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বক্তব্য আপুনি শুনিছে বা আপুনি ব্যক্তিগৰাকীক দেখিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য, দুয়োগৰাকীয়ে কেনেদৰে হিন্দুত্ব সমৰ্থন কৰে আৰু তাৰ মাজতে সেই দুগৰাকীৰ মিল আছে বা সেই দুগৰাকী দ্বিতীয়গৰাকী যোগী আদিত্যনাথ বুলি হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ বিভিন্নজনে আখ্যা দিয়ে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত। কিন্তু তাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী সহায়িকাসকলক লগ কৰাৰ সামান্য সৌজন্যতাখিনি এতিয়ালৈকে ৰক্ষা কৰিছেনে? আটাইতকৈ দুখ লাগে, শুনিবলৈ বেয়া লাগে, ক'বলৈও লাজ লাগে, নকলেও নোৱাৰি ক'বতো লাগিব যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ পিছতো যেতিয়া এই চৰকাৰখনৰ সেই বিভাগটোৱে শিশু আৰু মহিলা সবলীকৰণ বিভাগটোৱে এতিয়ালৈকে গুৰুত্ব প্ৰদান নকৰিলে, সেই বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এতিয়ালৈকে হাৰ নাপালে, সেই বিভাগটোৱে আলোচনাৰ বাবে মাতি নি প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি কৈ মিছা কথা ক'বলৈ যেনেদৰে তেওঁলোকে চেষ্টা কৰিলে, সেই কথাবোৰৰ পিছত এটা কথা প্ৰতীয়মান হৈ পৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই। আমি ইমানকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, ইমানখিনি সমালোচনা কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাই আৰু তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাই, তেওঁলোকৰ কষ্টৰ প্ৰতি সন্মান জনাই, তেওঁলোকৰ ত্যাগৰ প্ৰতি সন্মান জনাই, তেওঁলোকৰ প্ৰাপ্যৰ প্ৰতি দাবী উত্থাপন কৰি আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ। আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ যি তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ বাবে দাবী, তেওঁলোকৰ যিখিনি বৰ্তমান সময়ৰ চেষ্টা, সেই সকলোখিনিক লৈ আমি কৃতজ্ঞ এইবাবেই যে তেওঁলোকে প্ৰতিটো ভিডিঅ'ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বা সবল মাত মাতে আৰু তেওঁলোক যে একত্ৰিত সেই কথাটো কিন্তু ভিডিঅ'সমূহৰ জৰিয়তে প্ৰমাণ হৈ আহিছে, যাৰ বাবে ইটোৰ পিছত সিটো আমি বিভিন্ন ভিডিঅ' তেখেতসকলৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হোৱাকৈ, ৰাজ্য চৰকাৰখনৰ দৃষ্টিগোচৰ হোৱাকৈ, অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ, শিশু আৰু মহিলা সবলীকৰণ বিভাগৰ দৃষ্টিগোচৰ হোৱাকৈ আমি বিষয়সমূহ উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এবাৰ যদি আপোনালোকে ভিডিঅ'খিনি দেখিছে, ভিডিঅ'খিনি নিশ্চিতভাৱে দেখিব। ফেচবুকত ইনটেক্ট উইথ এছ জি বুলি আছে, আপোনালোকে চাইছে, ফেচবুকত ইনটেক্ট উইথ এছ জি একে নামতে আছে। এই নামটোত চাৰ্চ কৰিব ফেচবুকত, সেই নামটোত পাব, আপোনালোকে ফ'ল' কৰি ৰাখিব। তাৰ লগতে আমি ইউটিউবতো দি গৈছোঁ আৰু প্ৰতিটো বিষয় উত্থাপন কৰি গৈছোঁ। অংগনবাড়ী কৰ্মী সহায়িকায়ো তেওঁলোকৰ কথাখিনি কৈ গৈছে, কিন্তু তাৰ পিছতো গুৰুত্ব প্ৰদান নকৰে। গতিকে গুৰুত্ব প্ৰদান নকৰিলে নহ'ব, গুৰুত্ব প্ৰদান কৰিব লাগিব। উত্তৰ প্ৰদেশে পাৰিছে, আমি উদাহৰণটো দি দিছোঁ, আপোনালোকেও কৰক। আজি এটা আহ্বান জনাইছোঁ। এই আহ্বান 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ তেওঁলোকে এই ভিডিঅ'সমূহৰ জৰিয়তে জনোৱা এক প্ৰকাৰ আহ্বান। তেওঁলোকে সদায় কৈ আহিছে তেওঁলোকৰ সমস্যাখিনিৰ কথা আৰু আমি উপস্থাপন কৰিছোঁ। তেওঁলোক সামাজিক মাধ্যমত কিমান সক্ৰিয়, সামাজিক মাধ্যমত তেওঁলোক কেনেদৰে সবলভাৱে যুঁজ দিব পাৰে, সেই ক্ষেত্ৰত সহায় হোৱাকৈ আমি এই ভিডিঅ'কেইটা উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুকত ইনটেক্ট উইথ এছ জি, ইউটিউবত যেনেদৰে আপোনালোকে নামটো দেখিছে সেই নামটোতে ফেচবুকত গৈ তেনেদৰে সেই
নামটো লিখিলে ইনটেক্ট উইথ SG এনেদৰে লিখিলে আপোনালোকে ফেচবুকতো পাব তাতো আপোনালোকে ফলো কৰি ৰাখিব লাইক কৰি ৰাখিব আমাৰ পেজটো আৰু আমি এই সন্দৰ্ভত নিশ্চিতভাৱে আৰু অধিক আগুৱাই যাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ সহায় পাওঁ নিশ্চিতভাৱে আমি পৰৱৰ্তী ভিডিঅ'টোৰ জৰিয়তে চৰকাৰখনৰ যিখিনি দায়বদ্ধতা নোহোৱা কাম চৰকাৰখনৰ যিখিনি গুৰুত্ব নিদিয়া বিষয় সেয়া আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্বাৰ্থত তন্নতন্নকৈ উত্থাপন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি তথ্য আছে কিবা আপোনালোকৰ বিশেষ প্ৰসংগত সেয়াও আমাৰ ফেচবুকৰ জৰিয়তে বা ইউটিউবৰ জৰিয়তে আপোনালোকে কমেণ্টৰ জৰিয়তে উপস্থাপন কৰিব পাৰিব আৰু আপোনালোকৰ কথাখিনি অৱগত কৰিব পাৰিব আশা কৰিছোঁ সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকতো এই নামটোত সাৰ্চ কৰি আপোনালোকে ফলো লাইক কৰি ৰাখিব আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম